তে আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যনটো বেপাৰৰ ওপৰত হ'ব বেপাৰৰ ওপৰত বাণিজ্য মানে বেপাৰৰ ওপৰত কিবা এটা বস্তু কিনি আনি কিনে ধৰি লওক কিবা এটা বস্তু কিনি অনাৰ পাছত ধৰি লওক সেইটো বেছি বিকি দিলা মাজত এটা টুইষ্ট আছে এজন মানুহে কিবা এটা বস্তু কিনি আনি কিনে সেই বস্তুটো ষ্টক কৰি থোৱাৰ সময়ত তাৰে কেইটামান বস্তু বেয়া হৈ গ'ল হা তাৰপাছত সেই যিখিনি বস্তু ৰৈ যাব সেই বস্তুখিনি বেচিব লাগিব আৰু বেচি কিনে তাত এটা প্ৰফিট কৰিব লাগিব সেই তাৰে ওপৰতে আজি কুৱেশ্যনটো বৰ্তমানৰ কুৱেশ্যনটো তাৰে ওপৰতে ভিত্তি কৰি বনোৱা হৈছে কুৱেশ্যনটো চাওঁ আহক এ ফাইণ্ডাৰ পাৰ্চেছ 40 ডজন বানানা এটা ব্যৱসায়ী 40 ডজন কল কিনিছে ফৰ 1250 rupees মানে 1250 টকাত এজন বেপাৰীয়ে 40 ডজন কল কিনিছে out of those 30 bananas were rotten and could not be sold তাৰপাছত সেই 40 ডজন কলৰ পৰা সেই 40 ডজন কলটো যেতিয়া তেওঁ আনিকিনে ষ্টক কৰি থৈছিল সেই সময়ত তাৰে 40 টা আছিল না 40 নহয় 30 টা তাৰে কল বেয়া হৈ গ'ল তাৰ ফলত সেইকেইটা কল বিক্ৰী নহ'ল হা could not be sold at what per dozen should he sell the remaining bananas to make 20% profit এটা কথাটো হ'ল কি যেইকেইটা কল তাৰ সেই মানুহজনৰ হাতত ৰৈ গ'ল সেই কলকেইটা সি মানে কিমান কৰি পাৰ ডজন বিক্ৰী কৰিলে সেই মানুহজনৰ 20% লাভ হ'ব এতিয়া আমি উলিয়াব লাগিব সেইটো এটা কথাটো হ'ল কি 40 ডজন বানানা কথা হৈছে 40 ডজন বানানা বুলি ক'লে এক ডজন বানানা কি মানে এক ডজন কিমান থাকে 12টা থাকে সো 40 ডজনৰ কথাটো আমি উলিয়াব লগা হ'লে সব 12 পূৰণ 40 12 4 গুণ কিমান 12 4 গুণ 48 48 এটা শূন্যটা আছে শূন্য আমি এটা বহাই দিলো মানে টোটাল টু কি কল কিনিছিল 480 টা কল কিনিছিল টোটালি মানে 40 ডজন মানে 480 টা কল 480 টা কলৰ কিমানটা বেয়া ওলাইছিল 30 টা বেয়া ওলাইছিল আমি এবাৰ 30 মাইনাস কৰি দিব লাগিব শূন্যটো শূন্য থাকিল 3 8 বাৰ 3 গলে কিমান থাকিব 3 4 5 6 7 8 5 মানে থাকিল কিমান 450 তে 450 টা কল আমি বিকিব লাগিব যেটো কল আমি 1250 টাকাত কিনি আনিছো সেই 450 টা কল 450 টা কল আমি 450 টা কল কিনি আনিছিলো নেকি 1250 টাকা কিনা নাই নহয় 480 টা কল আমি কিনিছিলো 1250 টাকা তাৰে 30 টা বেয়া হৈ গৈছে এটা আমি 450 টা বিক্রি করবা লাগবো তাত আমি প্রফিট করবা লাগবো 20% তেনেহলে আমি এটা কাম করুম 20% টো আমি প্রথমতে এই 20% টো প্রথমতে আমি ইয়াত ইনক্রিমেন্ট কৰিলো তেতিয়া উলিয়াত আমাৰ সহজ হ'ব দেছ কিমান আছিল 1 2 5 0 এটো কিমানৰ মান আছিল এটো 100% বুজি পাইছেন যিকোনো এটা সংখ্যা হি সদায় 100 ক ৰিপ্ৰেজেন্ট কৰি থাকে আৰু তাত ইনক্ৰিমেন্ট হলে 100 লগত কিবা এটা যোগ কৰিব লাগিব কিবা এটা নহয় যি বাঢ়ব সেইটো আমি 100 লগত যোগ কৰিব লাগিব তাত আমাৰ ইনক্ৰিমেন্ট কিমান আছিল 20% আৰু 20% টো 100 লগত যোগ কৰি দিয়াৰ লগে লগে কিমান হ'ব 120% 120% এটা কথাটো হ'ল কি এটো শূন্য কাটি দিলো এটো শূন্য কাটি দিলো এটা আমি এই দুটা পূৰণ কৰি দিয়াৰ লগে লগে 20% মানে 20% ইনক্ৰিমেন্ট হোৱাৰ লগে লগে যেটো সংখ্যা পোৱা যাব মানে 1250 20% লাভ হলে আমি যেটো সংখ্যা পাম সেই সংখ্যাটো আমাৰ ওলাই পৰিব 1 2 5 আৰু 12 2 5 গুণ 10 শূন্য হাতে গলে 2 গুণ 4 একে 5 2 গুণ 2 2 একে হয় হাতত তো আমাৰ একো নাছিল সেইকাৰণে 2 5 গুণ 10 শূন্য হাতে গলে 2 গুণ 4 একে 5 টো হাতত একো নাই 2 গুণ কিমান 2 1 5 গুণ 5 1 2 গুণ 2 আৰু 1 টো এজিটিস থাকি যাব শূন্য 5 5 10 শূন্য হাতে গলে 1 2 2 4 একে কিমান 5 1 টো থাকি যাব মানে কথাটো হল কি 1250 টাকা যদি 20% লাভ হয় তেনে হলে কিমান হ'ব 1500 টাকা এতিয়া আমি 1500 টাকা আমি বিকি
1500 টকাত আমি বেচবা লাগিব কিমান 450 টা 450 টা 1500 টকা বেচবা লাগিব এটাত কিমান কি পৰব এটা ওলাই যাব 1500 আমি 450 দি ঘন কৰিলে এটা ওলাই পৰব এটাত কিমান পৰব আৰু এটাত যিমান পৰে হেতু গম পাব সদে আমি গম পাম কি ডজনত কিমান পৰব তেনে হলে 1500 বেলে আমি লিখিম কিমান 450 এতিয়া আমি এটো চাও কিমান দি যাব আমি চাই লও 4 গুণ 4 4 গুণ 3 গুণ 12 4 16 3 গুণ যাব কারণ 4 4 গুণ 16 বেশি হৈ যায় সব 450 3 গুণ 12 3 0 3 5 গুণ 15 5 হাতে গলে 3 4 গুণ 12 1 13 1350 যদি আমি 3 যদি না আমি 3 দিয়ে করব লাগবে কারণ 3 দিয়ে জায়গায় করতে না যায় 3 1350 এতিয়া আমি তো মাইনাস করার লগে লগে শূন্য তো শূন্য থাকিব 10 পৰা 5 গেলে কিমান 5 এটা আছে কিমান 4 কারণ এর পর আমি এক নিশনে তো 4 আছে 4 পৰা 3 গেলে 1 150 হল 150 তো 4 450 তো না যায় তার কারণে আমি এটা দশমিক লগাব লাগিব দশমিক লগাৰ ললে এটা শূন্য আহি পৰিব শূন্য মানে এটা বস্তু আপনি ভালদৰে মন দিছক এটা 1500 আছে এটা 1500 আছে মানে এটো আৰু এবাৰ 3 ৰে যাব 3 কিমান আছে 1350 এতিয়া কি শূন্য তো শূন্য থাকিব 10 পৰা 5 গেলে কিমান 5 4 পৰা 3 গেলে 1 আৰু এবাৰ তো হেতু হ'ল হয় না তেনে হলে এটা কথাটো হ'ব কি আমি এগেইন ৰব 1350 এটা আমি শূন্য এটা লগাই দিব লাগিব কারণ আমার দশমিক ব্যবহার করা হইছে অলরেডি এটা সব ইয়া আর বা 3 রে যাব 3 রে যোৱাৰ লগে লগে এটা কিমান থাকিব 1350 সব শূন্য তো যে বঢ়াই দিলো শূন্য তো আপুনি বঢ়াই দিব লাগিব শূন্য তো বঢ়োৱা যাবই কারণ ইয়াত আমি এবাৰ লোৱা গৈছে এগেইন আমি এটা বঢ়ামে আৰু এবাৰ এটো মানে নিয়ম এটো বঢ়া যায় আৰু মানে দশমিক যদি ব্যবহার করা যায় যদি না যায় তাতে এটা শূন্য ব্যবহার করা যায় এটা সব এটো হল এটা কলৰ দাম এটা আমি উলিয়াব লাগিব কিমান 12টা কলৰ দাম চ 3.33 আৰু এটো 12 তো একদম ইজি হয় আপুনি পাৰিব 2 3 গুণ 6 আপুনি নহয় আপুনি সকলো অংক পাৰিব যদি আপুনি সময় দিয়ে প্ৰেক্টিস কৰে অঙ্কৰ পিছত লাগিলেহে আপুনি অঙ্ক জানা হ'ব অঙ্কত সময় দিলেহে আপুনি অঙ্ক জানা হ'ব অঙ্ক নহয় যিকোনো ফিল্ড আপুনি যিকোনো ফিল্ডত সময় দিলেহে পাৰিব সব 2 3 গুণ 6 2 3 গুণ 6 2 3 গুণ 6 গতে এটা 6 হ'ল তো ঠিক আছে 1 3 গুণ 3 1 3 গুণ 3 1 3 গুণ 3 সব 6 6 7 8 9 6 7 8 9 6 7 8 9 3 ইয়াৰ দুটা সংখ্যাৰ পাছত দশমিক মানে এটা সংখ্যাৰ পাছত দশমিক আছে আৰু দশমিক পাছত দুটা সংখ্যা আছে সৰমি এতে লিখিব লাগিব দুটা সংখ্যা বাদ দি দুটা সংখ্যা পিছৰ পৰা পাৰ হৈ কিনে আমি দশমিক লগাই দিব লাগিব এটা आंसर तो लगन 39.96 सो ऑप्शन চাই লও ऑप्शन नंबर ए 40 আছে ऑप्शन नंबर बी 12 আছে ऑप्शन नंबर सी 30 আছে ऑप्शन नंबर डी 38 আছে 39.96 মানে 1.4 ৰ ইফালে আছে সো আমি 42 কারেক্ট आंसर মানি লব লাগিব 42 কারেক্ট आंसर হয় 42 কারেক্ট आंसर পয়েন্টৰ ইফালে আছে মানে এপ্ৰক্স ইখিনি আৰু ইখিনি মানে ইয়াৰ লগত আখে পাখে থাকাটো কিমান 40 এর आंसरটো হ'ব অপচন নম্বৰ এ তেনেহলে চক আপুনি মোৰ ভিডিও চাই ম্যাথছ শিকিব পাৰিব যদি আপুনি বুজি পায় মোৰ ম্যাথছ মানে মই শিকোৱা গণিত যদি আপুনি যদি বুজি পায় তেনেহলে আপুনি মোৰ ভিডিও চাইও গণিত শিকিব পাৰিব তাৰ কাৰণে আপুনি মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাগিব যদি মই দিয়া ভিডিও আপোনাৰ তাত সময়মতে যায় পাব লাগে তেনেহলে আপুনি মোৰ চেনেলটো সাবস্ক্রাইব কৰিব লাগিব আৰু তলৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰামৰ লিংক দিয়া আছে টেলিগ্ৰামত যদি আপুনি যে চেনেলটো সাবস্ক্রাইব কৰি লয় আপোনাৰ যিকোনো গণিত যিটো গণিত আপোনাৰ কোশ্চেন পেপাৰত আপুনি দিয়া পৰীক্ষাৰ কোশ্চেন পেপাৰ আছে আৰু সেই গণিতটো আপুনি সলভ কৰিব পৰা নাই সেই গণিতটো আপুনি যদি টেলিগ্ৰাম চেনেলত যদি মোক যদি শেয়াৰ কৰে সেই গণিতটো একদম সহজ হৈ কেনে কৰিব পাৰে হেতু মই
সহজভাৱে যেনেকৈ কৰিব পাৰে সেইটো মই কৰিম আৰু আপোনাৰ তাতে লিংক শ্বেয়াৰ কৰিম আৰু আপুনি সেই ভিডিঅ'টো চাই সেই গণিতটো আপুনি কৰিব পাৰিব। আজিলৈ ধন্যবাদ।